উপয়াত সমষ্টিটো আচলতে কংগ্ৰেছৰ সমষ্টি নহয়েই। যোৱা যিটো 2021 বিধানসভা নিৰ্বাচন, তাত আমি মহাজোঁটৰ কাৰণে কংগ্ৰেছক এৰি দিয়াৰ কাৰণেহে ইয়াত কংগ্ৰেছ বিধায়ক জিকিছে। যদিহে আমি UDF কেণ্ডিডেট দিলোহেঁতেন 2021, ইয়াত আমাৰ যিটো ফিল্ডৰ পজিশ্যন আছিল, UDF জিকিলেহেঁতেন, কংগ্ৰেছ জিকিব নোৱাৰিলেহেঁতেন। তথাপিও আমি যেতিয়া এৰি দিছিলোঁ মহাজোঁটক, তেওঁলোকে বিধায়ক জিকিছে। কিন্তু এইবাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আমি প্ৰচাৰ আৰম্ভ কৰাৰ লগে লগেই আটাইতকৈ বেছি মানুহ চামগুৰি সমষ্টিৰ পৰা, কংগ্ৰেছ দলৰ পৰা এতিয়ালৈকে প্ৰায় 20,000ৰ ওপৰত মানুহ আমাৰ দলত যোগদান কৰিছে। তাৰপিছতো লাহৰীঘাট, জাগিৰোড, ৰূপহী, ঢিং, ৰহা বিভিন্ন সমষ্টিৰ পৰা মানুহ আমাৰ দলত যোগদান কৰি আছে। আজি আমি তিনিচুকীয়া জোকাটি বজাৰত আমি ইয়াত আমাৰ হাফিজ ইমৰান চাহাবে ইয়াত এটা ইফতাৰৰ আয়োজন কৰিছিল। গতিকে ইফতাৰতো আমাৰ বিভিন্ন দলৰ বহু নেতা, বিশেষকৈ তিনিচুকীয়া পঞ্চায়তৰ লগতে চুবুৰীয়া চতিয়ান পঞ্চায়ত হওক আৰু হাতীপাৰা পঞ্চায়তৰ পৰাও আমাৰ সমাজৰ কিছু লিডিং পাৰ্চন, বিভিন্ন মানে তেওঁলোক সাধাৰণ কৰ্মীয়ে নহয়, সমাজক নেতৃত্ব দিয়া কিছু লোকক তেখেতে ইয়াত ইফতাৰত দাৱত কৰিছিল। আৰু তাতে অধিকাংশ কংগ্ৰেছৰো আছিল বা অন্যান্য দলৰ 2-এজন আছিল। তেওঁলোকে আজি ইফতাৰত মোৰ লগত আমি একেলগে সমূহীয়া ইফতাৰ গ্ৰহণ কৰাৰ পিছত এই 20-30জন আমাৰ সমাজৰ শীৰ্ষস্থানীয় কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিছে। আৰু এই যে 20-30জন মানুহ যোগদান কৰিছিল, তেওঁলোক যোগদান কৰাৰ লগে লগে আমাৰ ইয়াত কমেও 3-4 হাজাৰ ভোট বৃদ্ধি পাই গ'ল। কাৰণ এই লোকসকলৰ অধীনত বহু মানুহ আছে, বহু মানুহ তেওঁলোকৰ অনুসৰণ কৰে। গতিকে মই যথেষ্ট সুখী যে আজিৰ এই যোগদানৰ ফলত আমাৰ দলটো যথেষ্ট আগুৱাই যাব আৰু ৰূপহীয়াত সমষ্টিত আমি এটা শক্তিশালী উত্থান ঘটাবলৈ সক্ষম হ'ম। ইয়াতে মই ভাবোঁ মোৰ লগতে আছিলে আমাৰ নগাঁও জিলা কমিটিৰ কাৰ্যকৰী সভাপতি ছাদিকুল ইছলাম চাহাব, নগাঁও জিলা কমিটিৰ উপসভাপতি মৌলানা মুবাৰক হুছেইন চাহাব, তেখেতসকল আমি ইয়াত ইফতাৰত অংশগ্ৰহণ কৰিছিলোঁ। আৰু ইয়াত যিজনে ইফতাৰৰ আয়োজন কৰিছিল হাফিজ ইমৰান চাহাব, আৰু তেখেতেই এই মানুহসকলক নিমন্ত্ৰণ কৰিছিল আৰু তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়েই এই মানুহসকলে ইয়াত ইফতাৰত অংশগ্ৰহণ কৰি পেলাই আমাৰ দলত যোগদান কৰিছে। মই ভাবোঁ এই সম্পৰ্কে হাফিজ ইমৰান চাহাবে দুটা কথা হ'ব। যোগদান কাৰ্যসূচী যিটো আমাৰ ইয়াত যিটো নিমন্ত্ৰণ কৰিছোঁ, আমাৰ কংগ্ৰেছৰ পৰা, আম আদমিৰ পৰা বহুত ডাঙৰ ডাঙৰ নেতা আমাৰ ইয়াত যোগদান হৈছে। 22জন হৈছে অলৰেডি। আৰু আমাৰ যিটো টাৰ্গেট নাম্বাৰ 1 টাৰ্গেট সেইটো হ'ল আমাৰ নগাঁও যিটো সমষ্টিত আমি যিটো MP পাইছোঁ, হাজী আমিনুল ইছলাম চাহাব, মানে চাৰিওফালে মানে ঠিকেই আছে। আৰু আমি মানে আগৰ পৰাই জানো, চিনো ডিং সমষ্টি MLA আছিলে, এইটো যোগ্য আমাৰ যিটো কেণ্ডিডেট যোগ্যই পাইছোঁ। কিন্তু এইবাৰ মানে আমাৰ ৰূপহী সমষ্টিৰ যিটো টাৰ্গেট, আমি মানে 70-75-80% ভোট দি জয়যুক্ত কৰাম ইনশাল্লাহ, এইটো আশা কৰিছোঁ। আৰু আমি 10% ধৰক BJPত আমাৰ যিটো মাইনৰিটি ভোট গুচি যাব, 20% ধৰক কংগ্ৰেছত গুচি যাব, 70-75% আমি ভোট আনিমেই। আৰু আমাৰ যিটো জুৰীয়া ব্লক আছিলে, জুৰীয়া ব্লকৰ যিবিলাক কমিটি আছিলে, সেই কমিটিবিলাক আমি আগতে কোনো লিডাৰ পোৱা নাছিলে, কিন্তু আমি নেতৃত্ব দিছিলোঁ। এতিয়া যেনেকৈ আমি নেতৃত্ব পালোঁ, আমাৰ লিডাৰ পালোঁ, এনেকুৱা এটা লিডাৰ পাইছোঁ যিটো মানে অসমৰ ভিতৰত নাম্বাৰ 1 লিডাৰ, যিটো আমি ভাবোঁ আৰু যে আমিনুল ইছলাম চাহাব MLA ডিং সমষ্টি এতিয়াতো আমাৰ সমষ্টিত আহি গৈছে। এতিয়া মানে আমি যেনেকৈ হওক, লাহৰীঘাটৰ পৰা, ডিং সমষ্টিৰ পৰা, ৰূপহীৰ পৰা, চামগুৰিৰ পৰা, নগাঁৱৰ পৰা, জাগিৰোডৰ পৰা, যেনেকৈ হওক আমি যিটো দেখি আছোঁ বা অবজাৰ্ভাৰত যিটো দেখি আছোঁ, ফিলো আমি ভেৰিফাই কৰি আছোঁ, আমি 70-75% ভোট আনি আমি 2 পৰা 3 লাখ ভোটত জয়যুক্ত কৰিম।